তামোলপুৰত লোমহৰ্ষক হত্যাকাণ্ড পত্নীয়ে হত্যা কৰিলে স্বামীক পত্নীৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত হয় স্বামী অমল ৰাভা পাৰিবাৰিক কণ্ডলৰ ভয়ানক কাণ্ডৰ বাবে এই হত্যাকাণ্ড সংঘটিত হয় তামোলপুৰ জিলাৰ হাবকাটাত এই হত্যাকাণ্ড সংঘটিত হৈছে নিশা শোৱাপতিতে নিজ পত্নীয়ে চোকা অস্ত্ৰৰ ঘাপত নিহত হয় স্বামী অমল ৰাভা হত্যাকাৰী পত্নী অৰ্চনা ৰাভাক আটক তামোলপুৰ আৰক্ষীৰ ঘটনাস্থলীৰ হত্যাকাণ্ড সন্দৰ্ভত তামোলপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে মাৰি কেনে কৈছে বোলে আমাৰ ভতিজা কৈছে তোমাৰ দেউতাৰেক মানে মই লাঠিৰে মাৰিলোঁ মাৰোঁতে মৰি থাকিলে এনেকৈ বুলি কৈছে তাৰপিছত আমি আহি কেনে চালোঁ তাৰপিছত আগতে মৰা আছে তাৰপিছত আৰু সুধিলোঁ আমি কি এতিয়া মাৰিছা না আগতে মাৰিছা পিছত সোধোতে কৈছে কি মই কালি ৰাতি 10-11টাৰ ভিতৰতে মাৰিছোঁ মাৰাতে মৰি থাকিছে আমি সুধিছোঁ কিহৰ কাৰণে মাৰিলি মোৰ খং উঠাৰ কাৰণে মই কণ্ট্ৰল কৰিব নোৱাৰি মই মাৰি দিলোঁ এনেকৈ বুলি কৈছে লাঠি দি মাৰা বুলি কৈছে কিন্তু আমাৰ অলপ সন্দেহ হয় লাঠি দি মাৰা নাই নেকি বা বেলেগ দা চাদি মাৰিছে নেকি এনেকুৱা নিচিনা লাগিছে আৰু ঘৰটোত বেলেগ একো নাছিল কিন্তু সেই লাঠিডাল দেখাইছে লাঠিডাল দি মাৰা বুলি কৈছে আগে পিছে এনে মাৰপিট সেনেকুৱা নহয় এনে কাজিয়া অলপ চলপ হয় চবৰেতো কাজিয়া হয়ে গিৰেক ঘৈণীয়েকৰ মাজত সেইখিনি আৰু আমি জানামতে সন্দেহ মানে অলপ ধৰ পইচা পাতি অলপ বেছি লগ কৰে নেকি এনেকুৱা নিচিনা লাগিছে আৰু এনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়া সেইটো সিমান বিশেষ নাজানো যে উলুবাৰীৰ অমল ৰাভা নামৰ ব্যক্তিজনক তেখেতৰ নিজ ঘৈণীয়েকে হত্যা কৰিছে বুলি কয় তাৰপিছত ততাতৈয়াকৈ মই আহি দেখোঁ যে তেওঁ হত্যা হৈছে কিন্তু একেবাৰে থকা বিচনাতে তেওঁক হত্যা কৰি মাৰি পেলাই হত্যা কৰা হৈছে তাৰপিছতে মই প্ৰশাসনক খবৰ দিলোঁ পুলিচক খবৰ দিলোঁ তাৰপিছতে SDC বাইদেউক খবৰ দিলোঁ দিয়াৰ পিছত তেখেতসকলে আহি ডেড বডিটো ইনভেষ্টিগেশ্যন কৰি পেলাই আছে আৰু তেওঁলোকে এটা অনুৰোধ জনাম যে যিটো তৎকালীনভাৱে হত্যা কৰা হ'ল তাত যাতে কোনো যাতে ৰৈ নাযায় সুন্দৰভাৱে যাতে তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ে